প্ৰকাণ্ড পানৰ ফলত দুজন গাভৰু ছোৱালী থিতাতে লুটিখাৰ হৈ পৰে। আমাৰ সাংবাদিকে জানিবলৈ দিয়াৰ মতে ছোৱালী দুগৰাকী ওচৰতে থকা গুৱাহাটী পশু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু সেই উদণ্ড যুৱকজনক পগলা ফাটেকলৈ প্ৰেৰণ কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী ডিব্ৰুগড়ৰ কেন্দ্ৰৰ পৰা। কালি বিয়লি 4:40 গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী এখন যাত্ৰীবাহী বাছৰ পৰা এজন উদণ্ড যুৱকে চিগাৰেটৰ জুইচলাৰ কাঠিটো ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়াৰ ফলত সমগ্ৰ ব্ৰহ্মপুত্ৰ নদীত জুই জ্বলি উঠে আৰু প্ৰায় 18টা কাছৰ মৃত্যুমুখত পৰে আৰু প্ৰায় 16টা ঘৰিয়াল গুৰুতৰভাৱে আহত হয়। কালি বিয়লি 5:50 আমেৰিকাৰ পৰা ভাৰত অভিমুখী এখন যাত্ৰীবাহী এখন জাহাজৰ এটা মোৱা মাছৰ লগত সংঘৰ্ষ হোৱাৰ ফলত গোটেই জাহাজখন ভাগি চুৰমাৰ হৈ পৰে। তাৰ ফলস্বৰূপে পানীত পক বকাই থকা সেই যাত্ৰীসকলক উদ্ধাৰ কৰিবৰ বাবে প্ৰায় 30টা ভেকুলী 31খন নৌকাসহ সেই সাগৰৰ মাজত উপস্থিত হোৱা বুলি আমাৰ সাংবাদিকে নাৰিকলৰ গছৰ ওপৰত উঠি আমাক জানিবলৈ দিয়ে। আজি বিতং বাতৰি ইমানেই। ধন্যবাদ।